দুধগুৰ মাহত 4 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অখণ্ড নামযজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্তন। দুধগুৰ মাহা হৰি মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত এই অখণ্ড নামযজ্ঞই গৌৰৱোজ্জ্বল 25টা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছে অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে। এই উপলক্ষে প্ৰথম দিনা পুৱাৰ ভাগত 25খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিশিষ্ট লোকসকলে। অধিবাস, পানী তোলা ইত্যাদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে অখণ্ড নাম কীৰ্তন, অষ্টকালীন লীলা কীৰ্তনৰো আয়োজন কৰা হৈছে। শান্তি সম্প্ৰীতিৰ বাবে আয়োজন কৰা নাম কীৰ্তনৰ এই কাৰ্যসূচী 8 জানুৱাৰীলৈকে চলিব অবিৰমভাৱে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ এই দুধগড়মাখা গাঁৱত দুধগড়মাখা অখণ্ড নামযজ্ঞ পৰিচালনা সমিতিৰ তত্ত্বাৱধানত 25 বছৰীয়া অৰ্থাৎ ৰূপালী জয়ন্তী হিচাপে নামযজ্ঞ পৰিচালনা হ'ব। ইয়াত 32 প্ৰহৰ অখণ্ড নামযজ্ঞ আৰু লগতে অষ্টকালীন লীলা কীৰ্তন হ'ব। খৈৰাবাৰী বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ মংগল তথা সুস্বাস্থ্য কামনাৰে এই অনুষ্ঠানটো প্ৰতি বছৰে পালন কৰা হয়। এই অনুষ্ঠানৰ কাৰণে এই বছৰ যিহেতু ৰূপালী জয়ন্তী, সেয়ে এই অঞ্চলৰ ৰাইজ তথা আমাৰ পৰিচালনা সমিতিয়ে নেৰানেপেৰা চেষ্টা কৰি অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি এই অনুষ্ঠানটো পাতিছে আৰু এই অনুষ্ঠানত ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আমি। আজি ৰাতিপুৱা বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী পালন কৰা হয় আৰু আগৰ কাৰ্যসূচীসমূহতো আমি আশা কৰোঁ এই অঞ্চলৰ মানুহৰ সমাগম হ'ব আৰু আমাৰ এই অনুষ্ঠান পৰিৱেশন কৰাত সুবিধা প্ৰদান কৰিব। আমাৰ প্ৰথম উদ্দেশ্যই হ'ল যাতে আমাৰ গাঁও তথা লগতে এই অঞ্চলৰ মানুহৰ স্বাস্থ্য ভাল থাকে, শান্তি থাকে আৰু উন্নতি হয়, এই কামনা কৰিয়ে আমাৰ এই অনুষ্ঠানখন পৰিচালনা কৰা হয়। ধন্যবাদ। কাৰ্যসূচীৰ মাজত আজি পুৱাতে পতাকা উত্তোলন কৰা হ'ল, গংগা আমন্ত্ৰণ কৰা হ'ল ভাটিবেলা 3টা বজাত আৰু অলপতে আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব। তাৰপিছত 8টা মানত অধিবাস আৰম্ভ হ'ব। সেয়েহে আজি আমাৰ অনুষ্ঠান। কেইদিনীয়া কাৰ্যসূচী? 5 দিনৰ কাৰ্যসূচী। কি চলিব 5 দিনত? 2 দিন ব্যাপী চলিব এক নাম হৰে কৃষ্ণ, একদিন হ'ব লীলা কীৰ্তন অষ্টকালীন আৰু পিছদিনা হ'ব মহোৎসৱ প্ৰসাদ বিতৰণ, তাৰ পিছদিনাখন হ'ব মহন্ত বিদায় দৰি মংগল। আৰু উদ্দেশ্য কি ইয়াৰ আপোনালোকৰ এই অনুষ্ঠানৰ? উদ্দেশ্য ভগৱানৰ অলপ আশীৰ্বাদ পোৱা, এইটোৱে আমাৰ কামনা। সমাজৰ শান্তি প্ৰতিষ্ঠা কৰা। সেয়ে